নাজিৰা সমজিল্লাৰ অন্তৰ্গত ঐতিহাসিক ধুদৰালি পথৰ পৰা খামুন অভয়পুৰীয়া সংযোগী পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে, যাৰ ফলত উক্ত পথটোৱেদি প্ৰায় 2 ঘণ্টা ধৰি যান বাহন চলাচল বন্ধ হৈ পৰে। ধুদৰালি পথৰ পৰা খামুন অভয়পুৰীয়া সংযোগী এই জৰাজীৰ্ণ পথটোৰ যাতায়াতত ৰাইজক দীৰ্ঘদিন ধৰি বাৰুকৈয়ে জমৰ যাতনা ভোগাই আহিছে। ইতিহাসৰ স্মৃতি বহু দিনক দিনে এতিয়া পুখুৰী সদৃশ প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে উক্ত পথছোৱাত, যাৰ ফলত পথটোত সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। পথটোত দৈনিক হাজাৰ হাজাৰ গাড়ী মটৰ, বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, ব্যৱসায়ী, চাকৰিয়াল আদি যাতায়াত কৰে। কিন্তু এতিয়া বিশেষকৈ ৰোগী এজনৰ চিকিৎসালয়লৈ নিবলৈ অসুবিধাত পৰিছে স্থানীয় ৰাইজে। স্থানীয় নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ চূড়ান্ত অৱহেলা অথবা চকুমুদা কুলিৰ ভাও ধৰা অৱস্থাৰ বাবে ৰাইজে বছৰ বছৰ ধৰি জমৰ যাতনা ভুগিব লগা হৈছে। অৱশেষত ক্ষুব্ধ ৰাইজে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিভাগীয় কৰ্তৃপক্ষই যদিহে পথটোৰ উন্নয়নৰ সন্দৰ্ভত আগন্তুক 10 দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে আগন্তুক দিনত জংগী আন্দোলনৰ কাৰ্যসূচী লোৱাৰ হুংকাৰ প্ৰদান কৰিছে ৰাইজে। নাজিৰাৰ পৰা হাফিজ আলী ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। ঐতিহাসিক ধুদৰালিৰ পৰা খামুন অভয়পুৰীয়া যিটো সংযোগী পথ প্ৰায় 7 কিলোমিটাৰ, এই পথটো আজি বিগত প্ৰায় 12 বছৰ ধৰি অতিকে জৰাজীৰ্ণ অৱস্থাত আছে। আৰু এই ক্ষেত্ৰত আমি বহু সময়ত বিভাগীয় কৰ্তৃপক্ষ, নাজিৰা সমষ্টিৰ সন্মানীয় বিধায়ক লগতে চৰকাৰক আমি দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ পন্থাৰে তেওঁলোকৰ আবেদন নিবেদন কৰা হৈছিলে। কিন্তু আমি দেখা পাইছোঁ আচলতে আমাৰ আবেদন নিবেদনৰ ওপৰত আচলতে তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা আমাৰ পৰিলক্ষিত নহ'ল। বিগত 12 বছৰে ক্ৰমান্বয়ে ৰাস্তাৰ অৱস্থা বেয়ালৈহে গতি কৰিলে। আৰু আজি এনেকুৱা এটা অৱস্থা পালেগৈ, ইয়াৰ আচলতে কেইবাখনো বিদ্যালয় আছে, 2খনকৈ হাইস্কুল আছে, শ্বহীদ পিয়লিফিকন কলেজলৈ এইটো ৰাস্তাই বহু ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। তাৰোপৰি প্ৰায় 7খন গাঁৱৰ মানুহ আচলতে ডেইলি প্ৰায় 1500মান মানুহ এই ৰাস্তাটোৱে অহা যোৱা কৰে। অতি ব্যস্ততাপূৰ্ণ এই পথটো, কিন্তু আজি তাৰিখলৈকে চৰকাৰে বা বিভাগে আচলতে মেৰামতিৰ কোনো ব্যৱস্থা নকৰিলে। আমি আজি এই প্ৰতিবাদস্থলীৰ জৰিয়তে সকলো ৰাইজ ওলাই আহিছে, গাঁৱৰ 7খন গাঁৱৰ ৰাইজ আজি ওলাই আহিছে। আৰু ইয়াৰ প্ৰতিবাদৰ জৰিয়তে আচলতে আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ, এই যিটো ঐতিহাসিক ধুদৰালিৰ পৰা ঐতিহাসিক খামুন অভয়পুৰীয়া সংযোগী যিটো পথ, এই পথটো অনতিপলমে মেৰামতিৰ ব্যৱস্থা কৰক। ইয়াৰ অন্যথা কিন্তু পৰৱৰ্তী পৰ্যায়ত ৰাইজে আচলতে অতি জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব, এইটো একেবাৰে খাটাং। আমাৰ সন্মানীয় নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আচলতে আমি অনুৰোধ জনাব পাৰিছোঁ, আপুনি থকা অৱস্থাত আচলতে আজি আপুনি বিৰোধী দলপতি হৈ থকা অৱস্থাটো আপোনাৰ সমষ্টিৰ আচলতে যি উন্নয়নৰ নমুনা, এই উন্নয়নৰ নমুনা দেখিলেই গম পায় আপুনি আচলতে কিমান এজন সৰব বিধায়ক। গতিকে আপোনাক আমি আচলতে আজি এই প্ৰতিবাদস্থলীৰ পৰা আচলতে দাবী জনাব বিচাৰোঁ, আপুনি এই খুব সোনকালে মাত্ৰ 5 দিন সময় দিছোঁ আপোনালোক, আচলতে এই 5 দিনৰ ভিতৰত ইয়াৰ ব্যৱস্থা এটা সুব্যৱস্থা কৰক। ইয়াৰ অন্যথা কিন্তু আপোনালোকে পুনৰ প্ৰতিবাদৰ সন্মুখীন হ'বৰ কাৰণে বাধ্য হৈ থাকিব। কৰ্তৃপক্ষ আৰু সংশ্লিষ্ট সকলো পক্ষলৈকে আজি এই ধৰ্ণাস্থলীৰ পৰা পুনৰবাৰ অনুৰোধ জনাইছোঁ, নিবেদন জনাইছোঁ যে তেখেতসকলে অনতিপলমে আলিটো আমাক যাতায়াতৰ উপযোগী কৰি দিয়ক। আৰু এই কৰিবলৈ যাওঁতে নামতি চাৰিআলিৰ ওচৰতে ধুদৰালিৰ কাষৰ এই অঞ্চলটোৰ আলিটো বেছিকৈ বিধ্বস্ত হৈছে আৰু ইয়াৰ দুয়ো কাষৰ যিবোৰ নলা, এই নলাবিলাক প্ৰায় বন্ধ হৈ গৈছে। এই নলাবিলাক খুলি মেলি আলিটো যাতে পানীত ডুব নাযায় তেনেকুৱা এটা অৱস্থা কৰি নিৰ্মাণ কৰি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।